আমি আজি বিয়া নামক হেৰাই যোৱা এটা লোক সংস্কৃতি বিয়া নামক বিশ্ব দৰবাৰলৈ নিবলৈ এটা বিৰাট এটা প্ৰচেষ্টা হাতত লৈছো। সেয়েহেতু আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখিনি আই আছে, আয়তী আছে, বিয়া নামৰ লগত যিসকল সহযোগ কৰি লাগি আছে আমাৰ লগত অনবৰতে, আজি আমি ইয়াতে গৌৰীসাগৰ বজাৰত আমি বজাৰ ঘৰতে অনুশীলন দিয়াৰ ব্যৱস্থা এটা কৰিছিলো। আজি 200 গৰাকী হ'ল। সেয়েহেতু এই 200 গৰাকী আয়তীয়ে নিজৰ নিজৰ ঠাইত গৈ পেলাই সকলোৱে অনুশীলন দিবগৈ, আখৰা দিবগৈ। গতিকে এটা সুন্দৰভাৱে আমাৰ যাতে বিয়া নামে বিশ্ব দৰবাৰত স্থান পায়, তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্যবাদ। ৰেকৰ্ডৰ কাৰণে যিটো উলিয়াইছে পৰিৱেশন কৰিবলৈ বিয়া নামৰ, সেইটো যাতে গোটেই অসমবাসীয়ে আমাৰ এই বিয়া নামৰ কৃষ্টিটো জীয়াই ৰাখিবৰ বাবে সকলো আইসকলৰ পৰা আদি কৰি গোটেই অসমবাসীয়ে যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিলো। মই মাকুমৰ পৰা মাকুম অঞ্চলৰ তিনিচুকীয়া জিলাৰ মিন্টু গগৈ সোণোৱালে এই কথাষাৰ আগবঢ়াইছো।